হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টিকটক গাঁৱলীয়া। বন্ধু বান্ধৱীসকল, যিসকল আত্মসহায়ক গোটৰ মহিলাই উদ্যমিতা আঁচনিত আবেদন কৰিছিলে সেইসকল মহিলাৰ বাবে এখন ফাইনেল লিষ্ট ওলাইছে আৰু সেই লিষ্টখনত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। আপোনালোকে এই 10,000 যি টকাটো দিয়া কথা আছিল আপুনি কেতিয়া পাব আৰু কোনদিনা দিয়া হ'ব, আপোনালোকে পাবনে নাপায়, সম্পূৰ্ণ কথাখিনি মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে মই আপোনাক এটা কথা কওঁ যে সম্পূৰ্ণ তথ্য নোপোৱালৈকে মই কেতিয়াও ভিডিঅ' আপলোড নিদিওঁ। গতিকে মই আজি আপোনালোকক যিখন লিষ্ট ওলাইছে সেই লিষ্টখনত আপোনালোকক মই মোবাইলৰ জৰিয়তে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গতিকে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কোনদিনা দিব, কেতিয়া দিব, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এতিয়া কথা হ'ল আপুনি আপোনাৰ মোবাইলত কেনেকৈ এই লিষ্টখন চেক কৰিব। গতিকে লিষ্টখন চেক কৰিবলৈ আপুনি যিকোনো ব্ৰাউজাৰৰ ওচৰত যাব। মই ক্ৰম ব্ৰাউজাৰৰ ওচৰত গৈছোঁ আৰু ক্ৰম ব্ৰাউজাৰত মই ক্লিক কৰি দিলোঁ। তাৰপাছত আপুনি কি কৰিব লাগিব, তাৰ ওপৰত চাৰ্চ কৰিব লাগিব লাখপতি বাইদেউ লিষ্ট আছাম। আপুনি লাখপতি বাইদেউ লিষ্ট আছামত আপুনি তাত এণ্টাৰ কৰি ল'ব, লৈ আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছত এনেকৈ ইণ্টাৰফেচটো খোল খাই আহিব আৰু প্ৰথম পৰ্টেল যিটো আপুনি দেখা পাইছে লাখপতি ডিডি মনিটৰিং ৰিপৰ্ট, তাতে আপুনি ক্লিক কৰি দিব। তাৰপাছত এনেকৈ ইণ্টাৰফেচটো আকৌ খোল খাই আহিল। তাৰপাছত আপুনি কি কৰিব লাগিব, এতিয়া আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। গতিকে আপুনি যদি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে তেতিয়াহ'লে আপুনি যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰিব। গতিকে বহুত ডিষ্ট্ৰিক্ট ইয়াত আছে, আপোনাৰো থাকিব। গতিকে মই বৰপেটা ডিষ্ট্ৰিক্টত মই ক্লিক কৰি দিলোঁ। বৰপেটা ডিষ্ট্ৰিক্ট ক্লিক কৰি দিয়াৰ পিছত আপুনি বুজাব, এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আৰু ইণ্টাৰফেচটো খোল খাই আহিলে। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, এতিয়া চিলেক্ট কৰিব লাগিব ব্লক। আপোনাৰ যি ব্লক পৰে সেই ব্লক আপুনি চিলেক্ট কৰি দিব। গতিকে আপোনালোকক বুজাবৰ কাৰণে মই যিকোনো এটা ব্লক মই চিলেক্ট কৰি মই সৰুক্ষেত্ৰী ব্লকত ক্লিক কৰি দিলোঁ। তাৰপাছত আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পাছত আপোনালোকে আহিব গাঁও পঞ্চায়ত। আপোনালোকে যি গাঁও পঞ্চায়ত পৰে সেই গাঁও পঞ্চায়ত আপুনি ক্লিক কৰিব। আৰু যদি গাঁও পঞ্চায়ত আপোনালোকৰ তাৰ নামটো নাই তাতে নেক্সটত আপুনি ক্লিক কৰি দিলে আপোনাৰ হয়তো পঞ্চায়তখন পুনৰ আহি যাব। আপুনি নেক্সটত ক্লিক কৰি দিব। যদি আপুনি নাথাকে আৰু মই 21 নং প্ৰোফাইল গোটত ক্লিক কৰি দিলোঁ। ইয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ গাঁওখন নাম আহিব। গতিকে আপোনাৰ গাঁও যি পৰে এই গাঁওখন আপুনি চিলেক্ট কৰি দিব। মই আপোনালোকক বুজাবৰ কাৰণে মই চিনাৰী গাঁওখনতে মই ক্লিক কৰি দিলোঁ। তাৰপিছত অলপ লোডিং ল'ব, কাৰণ ছাৰ্ভাৰ ডাউন থাকে, মোৰ অলপ ছাৰ্ভাৰ ডাউন আছে। গতিকে অলপ লোডিং ল'ব, অলপ অপেক্ষা কৰিব লাগিব। আপোনাৰো এনেকুৱা হ'ব পাৰে, অলপ টাইম লাগিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এনেকৈ চিনাৰীত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ খোল খাই যাব। এনেকৈয়ে আপোনালোকৰ গোটসমূহৰ নামবোৰ আহি যাব আৰু নামৰ এগেইনষ্টে আপোনালোকে চাব তাত কেইজন সদস্য আছে, গোটেই ডিটেইলছটো জানিব পাৰিব। লগতে কিমানজনীৰ ছাৰ্ভে হৈছে বা কিমানজনীৰ হোৱা নাই, গোটেইখিনি ইয়াত ডিটেইলছটো আহি গৈছে। আৰু যিবিলাকৰ 100 ছাৰ্ভে দেখুৱাইছে সেইবিলাকৰ ছাৰ্ভে হৈ গৈছে সম্পূৰ্ণ। গতিকে আৰু যিবিলাকৰ হোৱা নাই হয়তো সেইবিলাক যিহেতু প্ৰচেছ চলি আছে, নিশ্চয় সেইবিলাকৰ ছাৰ্ভে হৈ যাব। গতিকে এনেকৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি এই লিষ্টখনত চাব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ প্ৰথমতে এনেকৈ আপোনাৰ গোটটোৰ নাম যদি এনেকৈ দেখা পোৱা নাযায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যিটো গোট আছে সেই গোটটো নিশ্চয় নামটো এনেকৈ আহি যাব। আহি গ'লে আপোনালোকে চেক কৰিব। যদি 100% যদি ছাৰ্ভে হৈ গৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই 10,000 টকাটো পোৱাৰ কাৰণে সক্ষম হ'ব। আৰু যিবিলাকৰ হয়তো 100% হোৱা নাই সেইবিলাকৰ নিশ্চয় প্ৰচেছ চলি আছে, যিহেতু ছাৰ্ভে নিশ্চয় হ'ব বা 100% হ'ব, তেতিয়া হয়তো আপোনালোকে সকলোৱে এই 10,000 টকাটো পাব। বন্ধু বান্ধৱীসকল, এই 10,000 টকাটো চৰকাৰে দিম বুলি কৈহে আছে, কিন্তু কেতিয়া দিব এই সম্পৰ্কত
কোনো ধৰণৰ তথ্য এতিয়ালৈ আহি পৰা নাই আৰু যেতিয়া ইয়াৰ সম্পূৰ্ণ তথ্য আহি পৰিব তেতিয়া আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অভিযোগ দাখিল কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে CMO আসাম পৰ্টেলত গৈ চৰকাৰক অভিযোগ দাখিল কৰিব পাৰিব আৰু কেনেকৈ অভিযোগ দাখিল কৰিব তাৰ ক্ষেত্ৰত মই পিছৰ ভিডিঅ'ত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।